এইবাৰ স্বাধীনতা দিৱসত অসম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আহক পৰীক্ষাৰ দৃষ্টিৰে আলোচনা কৰোঁ। ১. বহুবিবাহ আৰু বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ। এতিয়াৰ পৰা আইনীভাৱে বিবাহ বিচ্ছেদ নকৰাকৈ বা পুনৰ বিবাহ নকৰাকৈ প্ৰথম পত্নীক পৰিত্যাগ কৰিলে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ 20% দৰমহা কৰ্তন কৰা হ'ব আৰু সেই কটা হোৱা ধন পোনপটীয়াকৈ প্ৰথম পত্নীৰ বেংক একাউণ্টত জমা দিয়া হ'ব। ইয়াৰোপৰি এই নিয়ম ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো প্ৰসাৰিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। লগতে অহা 1 নৱেম্বৰৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ 30 দিনীয়া বিশেষ অভিযান আৰম্ভ হ'ব। 2. বিকশিত অসম 2047 আৰু আন্তঃগাঁথনি বিনিয়োগ। এইটো আৰ্থ-সামাজিক উন্নয়নৰ ডাঙৰ খবৰ। 2026ৰ পৰা 31 বৰ্ষৰ ভিতৰত পথ, বিদ্যালয়, নগৰায়ন আৰু গ্ৰামোন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজ্যত 1.50 লাখ কোটি টকাৰ বৃহৎ আন্তঃগাঁথনিমূলক বিনিয়োগ কৰা হ'ব। ইয়াৰে 50,000 কোটি টকা ৰাজ্যৰ নিজা উৎসৰ পৰা আৰু বাকী 1 লাখ কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচৰা হৈছে। 3. প্ৰশাসনিক সংস্কাৰ আৰু নতুন বিভাগ। প্ৰশাসনক অধিক গতিশীল কৰিবলৈ চৰকাৰে গঠন কৰিছে এক নতুন যুৱ বিকাশ আৰু সবলীকৰণ বিভাগ। লগতে ৰাজ্যত নতুনকৈ সৃষ্টি কৰা হ'ব 8খন সমজিলা। পেণ্ডিং হৈ থকা চৰকাৰী ফাইলসমূহ দ্ৰুতগতিত নিষ্পত্তি কৰিবলৈ অহা 1 অক্টোবৰৰ পৰা মুকলি কৰা হ'ব বিশেষ মিছন সদ্ভাৱনা। 4. শিক্ষা, সংস্কৃতি আৰু থলুৱা ভূমিৰ সুৰক্ষা। ঐতিহাসিক কটন বিশ্ববিদ্যালয়ৰ 125 বছৰ বৰ্ষপূৰ্তি উপলক্ষে 100 কোটি টকাৰ অনুদান ঘোষণা কৰা হৈছে। ইয়াৰ লগতে স্বৰ্গদেউ চাওলুং চুকাফাৰ অসম আগমনৰ 800 বছৰীয়া জয়ন্তী আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে হোৱা গোমধৰ কোঁৱৰৰ বিদ্ৰোহৰ 200 বছৰীয়া জয়ন্তী চৰকাৰীভাৱে উদযাপন কৰা হ'ব। আটাইতকৈ ডাঙৰ কথাটো হ'ল থলুৱা ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ 40টা বিশেষ ৰাজহ চক্ৰ ঘোষণা কৰা হ'ব, য'ত ভূমিৰ ক্ৰয়-বিক্ৰয় কেৱল সেই অঞ্চলত 3 পুৰুষ ধৰি বসবাস কৰি অহা লোকসকলৰ মাজতে সীমাবদ্ধ থাকিব। 5. কৃষি, ক্ৰীড়া আৰু বান সাহায্য। কৃষকসকলক উৎসাহিত কৰিবলৈ 5 বছৰ ধৰি প্ৰতি বছৰে 10,000 গৰাকী প্ৰগতিশীল কৃষকক দিয়া হ'ব কৃষক উৎকৰ্ষ বঁটা। ক্ৰীড়া জগতৰ বাবে খেল মহাৰণৰ 3য় সংস্কৰণ বৃহৎ পৰিসৰত আয়োজন কৰাৰ কথা কোৱা হৈছে। আৰু শেহতীয়া বানপানীৰ সন্দৰ্ভত উজনি অসমৰ ক্ষয়-ক্ষতিৰ স্পষ্ট মূল্যায়ন 10 ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰি পুনৰ নিৰ্মাণৰ কাম দ্ৰুতগতিৰে কৰা হ'ব।